পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ধেমাজি জিলা কংগ্ৰেছত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত জ্বলিল ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি ভাস্কৰ দুৱাৰাৰ প্ৰতিকৃতি জিলা দলৰ তৰফৰ পৰা বি ফৰ্ম পোৱাৰ পিছতো বঞ্চিত ৮ নম্বৰ চিচিবৰগাঁও জিলা পৰিষদৰ প্ৰাৰ্থী ধ্ৰুৱজ্যোতি গগৈ জানিব পৰা মতে জিলা সভাপতি গৰাকীয়ে দলীয় কৰ্মীৰ সৈতে ধ্ৰুৱজ্যোতি গগৈ নিজ গৃহলৈ আহি বি ফৰ্ম প্ৰদান কৰি যোৱাৰ পিছতো অন্য এজন প্ৰাৰ্থীক বি ফৰ্ম প্ৰদান কৰে জিলা সভাপতি গৰাকীৰ এনে কৰ্মকাণ্ড দেখি চিচিবৰগাঁও কংগ্ৰেছ কৰ্মীসকলে জিলা সভাপতি গৰাকীৰ প্ৰতিকৃতি দাহ কৰে বৃহৎ ধনৰ লেনদেনৰ অভিযোগ জিলা সভাপতি গৰাকীৰ বিৰুদ্ধে দলীয় কৰ্মীৰ মাজত অন্তঃকলহ লগাই জিলা সভাপতি গৰাকী এতিয়া অন্তধান মোৰ নাম ধ্ৰুৱজ্যোতি গগৈ মই ৮ নং চিচিবৰগাঁও জিলা পৰিষদ সমষ্টিৰ পৰা এবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে মোক ভাৰতীয় জাতীয় কংগ্ৰেছ দলে যোৱা 7 তাৰিখে আমাৰ ধেমাজি কোলাজানস্থিত এইটো মাইহাং হোটেলত আমাৰ PHC কমিটি যিখন পলিটিকেল এফেয়াৰ্ছ কমিটি যিখনে নেকি আমাৰ প্ৰাৰ্থী চিলেকশ্যন কৰে সেইখনৰ মিটিং হৈছিলে উক্ত মিটিঙত আমাৰ ৮ নং চিচিবৰগাঁও জিলা পৰিষদ সমষ্টিত 4জন কেণ্ডিডেট আছিলে কিন্তু 4জনৰ ভিতৰত 99% সদস্যই মোক ছাপোৰ্ট কৰিছিলে মোৰ নামটো অকলীয়াকৈ গুচি গৈছিলে তাত কিন্তু অকলীয়াকৈ যোৱাৰ পাছতো তেখেতে বাকী 3জনক লগত লৈ পিনি মানে তাততো মোৰ টিকটটো নিদি বাহিৰত আহি ক'লে যে বিবেচনা কৰিম বাহিৰত আহি ৰাইজৰ আগত ক'লে 4জনে আছে আমি বিচাৰ বিবেচনা কৰিম তেনেকৈ কৈ তেওঁ পলাই গুচি গ'ল পলাই যোৱাৰ পাছত মই ৰাতি প্ৰায় 11:30মান বজাত ঘৰলৈ আহি থাকোঁতে তেখেতে কৈছিলে যে তই ক'লৈকো নাযাবি ঘৰতে থাকিবি ঠিক তেনেদৰে মই আহি ঘৰত থাকিলোঁ ঘৰত থকাৰ পাছত ৰাতি প্ৰায় 1:30-2টা বজাত তেখেত আৰু তেখেতৰ লগত 4-5জন আমাৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আপোনাৰ জিতেন পায়েং ডাঙৰীয়া দেৱজিৎ বৰগোহাঁই ডাঙৰীয়া আৰু লগতে প্ৰাঞ্জল শইকীয়া তেনেকৈ কৈ পিনি প্ৰায় 8-10জন মানুহ আহিলৈ পিনি মোৰ দেউতা যেতিয়া হিতেশ্বৰ শইকীয়া আপোনাৰ মিজোৰামৰ ৰাজ্যপাল আছিলে তেতিয়া দিনৰ পৰা দেউতাৰ লগত এটা টাৰ্মছ আছিলে কংগ্ৰেছ দলৰ এইপিনে হওক কংগ্ৰেছ দলৰ টাৰ্মছ আছিলে হিতেশ্বৰ শইকীয়াই আপুনি শুনিব লাগিব হিতেশ্বৰ শইকীয়াই মিজোৰামৰ ৰাজ্যপাল থাকোঁতে মোৰ দেউতাৰ কাৰণে 1500 টকা সেইটো টাইমত মনি অৰ্ডাৰ কৰি পিনি দল চলাবলৈ পইচা দিয়ে আৰু তেতিয়া দিনৰ পৰা আমি কংগ্ৰেছ কৰি আহি পিনি ৰাতি আহি পিনি তেওঁ মোৰ ঘৰত মোৰ মা দেউতাক সাক্ষাৎ কৰি পিনি মোক টিকেটটো দিছিলে বি ফৰ্মখন দিছিলে অকল মোকে অকল নহয় এতিয়া বৰ্তমান মাছখোৱা জিলা পৰিষদ সমষ্টিত যিজন উৎপল কোচ আছুৰ পৰা আহিছে তেখেতকো দিছে মোকো দিছে মোৰ ঘৰৰ ভিতৰত সেইখিনি ভিডিঅ' মোৰ লগত আছে মোক দিয়াৰ পাছত মই যোৱাকালি যেতিয়া মই নমিনেশ্যন ছাবমিট কৰিলোঁ নমিনেশ্যন ছাবমিট কৰাৰ পাছত যোৱাকালি ৰাতি প্ৰায় 8টা 8:30 বজাত তেওঁ ঘৰলৈ আৰু এজন নতুনকৈ কালি পৰহি জইন কৰা আছু সদস্য শ্ৰীপানীৰ পৰা আছু সদস্য শ্ৰী মনোৰঞ্জন চেতিয়া বুলি কয় তেখেতৰ ঘৰৰ ভিতৰত আমাৰ প্ৰাক্তন এই চিচিবৰগাঁও জিলা পৰিষদৰ সদস্য আছিলে ৰাজীৱ গগৈ আৰু কেইজনমান মানুহ উপস্থিতিত তেওঁ বি ফৰ্ম প্ৰদান কৰে যোৱাকালি ৰাতি কিহৰ কাৰণে কৈছে মানে কি তেওঁ টোটেলি সেইটো টকা লেনদেন প্ৰায় 15-20 লাখ টকা লেনদেন কৰিছে বুলি কৈছে অলৰেডি মোৰ পৰা তেওঁ পইচা লৈছিলে কিন্তু মোৰ পইচাখিনি তেওঁ অন্ততঃ দলৰ স্বাৰ্থত লৈছোঁ বুলি কৈছে সেইদিনাখন যেতিয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিমানকেইখন মানে অসমৰ যিমানকেইখন জিলা সভাপতি মিটিং আছিলে দিল্লীত আমাৰ কি কয় অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ লগত যিখন মল্লিকাৰ্জুন খৰ্গে আৰু আমাৰ ৰাহুল গান্ধীৰ লগত যিখন মিটিং আছিলে সেই মিটিঙৰ কাৰণে খৰচ বহনৰ কাৰণে মোক প্ৰথম মই তেখেতক নিজে এয়াৰপৰ্টত ডিব্ৰুগড় এয়াৰপৰ্টত মই ড্ৰপ কৰিছোঁ সেইটো টাইমত মই তেখেতৰ পৰা পকেট খৰচ আছে নাই বুলি পইচা 5,000 দিছিলোঁ তাৰ পৰা 500 মই লৈছোঁ তাৰ পৰা মোৰ পৰা 4500 লৈছে 4500 লৈ সেইদিনাখন ৰাতিয়ে 5টা 27 মিনিটত
মোলৈ তেওঁ ফোন কৰিছে, ফোন কৰি কৈছে যে তই পইচা 2 লাখ দিব লাগিব, আমাৰ অহা যোৱা খৰচ কিবা কিবি তোৰ টিকেটটো হৈ যাব। 2 লাখ বুলি কোৱাৰ পাছত মোক সেইদিনাখনে ক'লে তই কিমান পাৰ ভৰাই দে। মই নেক্সট দিনাখন ৰাতিপুৱা তেওঁ কোনোবা পৰচু ৰাম ৰাম বুলি এখন একাউণ্ট দিছে, সেই পৰচু ৰাম ৰাম একাউণ্টত মই 50,000 টকা দিছোঁ। এবাৰ 30,000, এবাৰ 10,000, এবাৰ 10,000, টোটেল 50,000 টকা দিছোঁ। সেই 50,000 টকা দিয়াৰ পাছত নেক্সট যোৱা আমাৰ 6 তাৰিখে হোটেল স্বাগত ধেমাজিত আমাৰ হেৰি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ কমিটি আমাৰ যিখন মিটিং আছিলে, কাৰ্যকৰী বৈঠক আছিলে, সেই কাৰ্যকৰী বৈঠক শেষ কৰাৰ পাছত আমাৰ জিলা কংগ্ৰেছৰ অফিচৰ বেক চাইডে মোৰ লগত এই অনন্ত ভূঞা আছে, 1.5 লাখ টকা কেছ পইচা তেওঁ মোৰ পৰা লৈছে। কিন্তু মোৰ পৰা 2 লাখ লৈছে, আৰু 2 লাখে নহয়, আজিৰ পৰা প্ৰায় মই তেওঁৰ লগত শুৱে বাৱে থকা আজি প্ৰায় 3 বছৰ হৈ গ'ল। ক'ৰবাত গাড়ীত গৈ থাকোঁতে কিবা যদি ক'ৰবাত দিব লগা হয়, এইটো স্কেনাৰত মাৰি দিয়ে ইমান টকা, এইটো ইমান মাৰি দিয়ে। কেতিয়াবা গুৱাহাটীত তাকে কয় যে মোৰ স্কেনাৰটো কাম কৰা নাই, এইটো স্কেনাৰত পইচা ইমান মাৰি দিয়ে। মই আজি প্ৰায় 2 বছৰ আগৰ পৰা যিমান লাগে তেওঁক দি আছোঁ পইচা, মানে দলৰ স্বাৰ্থত। তেওঁ দলৰ কাম কৰিছে, মই দলৰ এজন কৰ্মী, মোৰ দলটো ভাল হওক বুলি মই সদায় পইচা দি গৈছিলোঁ। আৰু আজি যেতিয়া নেকি আৰু এজনে যেতিয়া নমিনেশ্যন দিলে, আজি নমিনেশ্যন ফাইল কৰিছে আৰু এখন বি ফৰ্ম লৈ পিনি, তেনেহ'লে নিশ্চয় এইটো মোক বঞ্চিত কৰিবলৈ বিচাৰিছে। আৰু মই বিশেষ সূত্ৰে গম পাইছোঁ তেওঁ অলৰেডি সেইজন ল'ৰাৰ নামত আমাৰ ডিষ্ট্ৰিক্ট অফিচত অলৰেডি এপ্ৰুভেল দিছে, এটা লিষ্টত তেওঁৰ নামে আছে, মোৰ নাম নাই। গতিকে তেওঁ ইমান টকা লৈ আৰু যোৱা কালি পৰহিৰ পৰা মোৰ ওচৰলৈ এনেকাই মানুহ পঠিয়াইছে যে তাক আজি 3 লাখ দিম, কাইলৈ পৰহিলৈ আৰু 3 লাখ টকা দিম, সি বহি দিব ক, তাক বহি দিব ক। আৰু মোৰ বি ফৰ্মখন কাঢ়ি ল'বলৈ সিহঁতি 2-3 দিন হেৰি মানে কি চেষ্টা কৰিছিলে, কাঢ়ি ল'বলৈ মানে কি ঘৰৰ ভিতৰত কাঢ়ি লৈছিলে, অলৰেডি বেগত ভৰাই লৈছিলে, তাৰ পৰা মই আকৌ উলিয়াই আনিছোঁ তাৰ ঘৰৰ ভিতৰত, ভাস্কৰ দুৱাৰাই। তেওঁ ঘৰৰ ভিতৰত মোৰ বি ফৰ্মখন কাঢ়ি ল'বলৈ কৈছিলে, মোক অকলে যাব কৈছিলে। ইজন কেণ্ডিডেটৰ পৰা আমি জনাত মিনিমাম 15-12 লাখ টকামান লৈছে বুলি গম পাইছোঁ। মানে টোটেল নাজানো, মুঠতে তেওঁ টকা লেনদেন কৰি পিনি আমাক এইখিনি কৰিবলৈ গৈ আছে। আমি এতিয়া কি বিচাৰি বুলি ক'বলৈ নাই, বৰ্তমান আমি আমাৰ জি পিটোত কংগ্ৰেছ শূন্য কৰিবলৈ গৈ আছোঁ। আৰু লগতে আৰু লগতে এতিয়া এটাই কথা, আমাৰ ইয়াত এই কাউন্সিলাৰ বাইদেউ ৰাতিপুৱাৰ পৰা তেওঁ ক'লৈ যাব পৰা নাই, মোৰ কথাটো শুনি মোৰ ঘৰত আছে, আমাৰ ৱাৰ্ড মেম্বাৰ গোটেইখিনি আছে। তেওঁলোকে কৈছে আপোনাৰ যদি নহয় আমি কেনেকৈ খেলিম। গতিকে তেওঁলোকে খেলে নেখেলে মই সিহঁতক কৈছোঁ যে তহঁতক মই সহায় নকৰোঁ। মোৰ যদি টিকটটো নহয় মই তহঁতক কাকো সহায় কৰিব নোৱাৰোঁ, মই নকৰোঁ সহায়। বাকী তহঁতৰ কথা, তহঁতি কি কৰিব পাৰ। হয়, তেওঁ নিউডেক মানে তেওঁ যিদিনাখন পৰা টিকট দিলে সেইদিনাখনৰ পৰা তেওঁ মোবাইল চুইচ অফ, তেওঁ মোবাইল এনি টাইম চুইচ অফ। আৰু যোৱাকালি এজন মোৰ বন্ধু, এইজনে মোৰ ছাপোৰ্টাৰ, যোৱাকালি মই নমিছে যে এওঁ ছাপোৰ্টাৰ, এওঁ হাতত মোক বুজিলে ইমান টকা দিম বুলি অফাৰ কৰিছিলে, এখেতৰ পৰা সুধি লওক। মই জনামতে মানে গোটেই বিষয়টোত আমাৰ কংগ্ৰেছ আমাৰ দলত মানে পইচা পাতি লেনদেন হোৱাটো খাটাং। মই এজন মানে কি মণ্ডল কংগ্ৰেছৰ মানে জেনেৰেল ছেক্ৰেটৰী, আৰু মই আমাৰ পঞ্চায়ত পৰ্যায়ৰ পৰাও জিলাৰ মানে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ লগতো মানে ব্লক কংগ্ৰেছে পইচা লেনদেন কৰিছে আমি অনুমান কৰিছোঁ। আৰু এতিয়া জিলা পৰিষদৰ সংক্ৰান্তত যোৱাকালি মোকে জনাইছে তেওঁলোকে, কিন্তু কিমান টকা লেনদেন হৈছে নাজানো, কিন্তু স্পষ্ট কথা যে পইচা পাতি তাতে লেনদেন কৰি, কাৰণ এজনক টিকেট দিয়াৰ পিছত হঠাৎ আকৌ আন এজনক দিয়াটো তাত কি বুজায়, তাৰমানে তাতে পইচা পাতি লেনদেন আছে, এই কথাটো মোকো অৱগত কৰিছে, মই জানো। কিন্তু কিমান টকা কি কথা নহয়, সেইটো বহা কথাটো কৈছে তেওঁলোকে, মিলাবলৈ কৈছে, দলৰ স্বাৰ্থতে কৈছিলে বা খৰচা পাতি দি দিম বুলি কৈছিলে। কিন্তু তেওঁলোকে মানে সেই কথাটো মোক জনাইছিলে। কিন্তু এইটো কাৰণে আমি এটা কথাই বিচাৰোঁ, আমি আগতে কৈছোঁ, আজি যিজন মানে ছাত্ৰ নেতা তেওঁ আহিছে, তেওঁক এটা কথা দিয়া হৈছে, নিশ্চয় দলৰ মানুহে দিছে, সেইজনক আমি নেদোখোঁ। কিন্তু আমি দলৰ আমাৰ যিসকল বিষয়ববীয়া আছে, APCC সভাপতিকে ধৰি আপোনাৰ ভাস্কৰ দুৱাৰ আৰু ব্লক পৰ্যায়ৰ যিবিলাক আমাৰ নেতা আছে, তেওঁলোকে নিশ্চয় গণ্ডগোল কৰিছে। আৰু তেওঁলোকে নকৰিলে এজন নতুন মানুহে আহি আজি তেওঁলোকে সেইটো টিকেট মানে কি তেওঁলোকে ডিমাণ্ড নকৰে, তেওঁলোকে আশা দিয়া হৈছে। আমি এইটো কথা কওঁ, তেওঁৰ গাতো দুখ নাই, সেইজন ল'ৰা গাত, কিন্তু দুখ আমি দিছোঁ আমাৰ ভাস্কৰ দুৱাৰ ডিষ্ট্ৰিক্ট কমিটি নেতৃত্বত যিসকল আছে এইসকলৰ আমি জগৰীয়া বুলি আমি ক'ব বিচাৰোঁ। ইয়াতে আৰু এটা কথা আছে, আজি আমাৰ যিসকলে কংগ্ৰেছৰ NSY কৈ আছে, ইয়ত কৰি আছে, সেই ল'ৰাবিলাকে ইয়ত NSY যদি কৰিয়ে থাকে, কৰি থকাৰ পাছতো যদি আজি
আমাৰ ইয়থৰ এজন ল'ৰা ৰমেন কোচ মাছখোৱাত তেওঁ বিচাৰিছিলে আৰু ধেমাজি ডিষ্ট্ৰিক্টত এটা হ'লেও চিট ইয়থৰ পৰা বিচাৰিছিলে, এটা মোৰ এটা ৰমেন, কিন্তু ৰমেনকো নিদিলে, আজি মোকো এনেকৈ দুমোজাত পেলাই থৈছে। তেনেহ'লে আমাৰ ল'ৰাবিলাকে আজি কংগ্ৰেছ কৰিবনে নে আছু কৰিব? তেনেহ'লে আমাৰ ল'ৰাবিলাকে আছু কৰক। যিদিনাখনে পলিটিকেল কৰিবলৈ মন যাব সেইদিনাখন আছু আহিব, কংগ্ৰেছ এজন কৰিব, টিকট ল'ব। সেইটোৱে কৰিবলৈ আমাৰ ল'ৰাখিনি এতিয়া কি আমাৰ তেনেহ'লে কোন ল'ৰাই আমাক কংগ্ৰেছ কৰিব? আমাৰ কংগ্ৰেছ দলটো টোটেলি ভাস্কৰ বৰুৱাৰ লগতে আমাৰ এই কমিটিখনে টোটেলি শেষ কৰিছে, আৰু এইটো শেষ হোৱাটো আমি তাৰ উচিত বিচাৰ আমাৰ ভাগে আমি কৰিম। মই এটা কথাই ক'ব বিচাৰিছোঁ যে পাৰ্টিটোলৈ যদি আমাৰ আমগুৰি জি পিৰ যদি জিলা পৰিষদ যদি টিকেট সেইটো বঞ্চিত হৈছে, তেন্তে আমাৰ আমগুৰি জি পি যে ৰাইজে হতাশ হৈছে। কাৰণ মই অকলে যে ইয়াত কাউন্সিলৰ বা এপি খেলি মোৰ হ'ব, মই অকলশৰীয়া হ'ম। সেইকাৰণে মই এটাই কথা ক'ব বিচাৰিছোঁ যে মই যদি তেনেকুৱা হয় মই বহি দিম বুলি ভাবিছোঁ। আৰু মানে আপোনালোকে টিকেটটো কৰি বিচাৰিছোঁ। আন ৱাটৰ পালেও আমাৰ আলোচনাটো হৈছে যে আমি যদি এখেতক যদি ধ্ৰুৱজ্যোতি গগৈক যদি নিদিয়ে, তেন্তে আমি ৱাটৰ 10টা ৱাটৰ সদস্য যিটো মেম্বাৰ সদস্য তেওঁলোককে আলোচনা কৰিছে যে আমি তেখেতক যদি নিদিয়ে তেতিয়াহ'লে আমি উইথড্ৰ কৰিম বুলি কোৱাটো বিচাৰিছে। সেইটো প্ৰদান কৰিছে বুলি আমি জানিব পাৰিছো, আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত আচলতে টকাৰ লেনদেন হোৱা বুলি তেওঁলোকে অভিযোগ কৰিছে। আচলতে তেওঁলোকৰ অভিযোগ আছে কংগ্ৰেছৰ জিলা সভাপতিয়ে তাক লৈ ধেমাজি জিলা কংগ্ৰেছৰ প্ৰেচিডেণ্ট ভাস্কৰ বৰুৱা মুন্দাবাদ, ভাস্কৰ বৰুৱা হাই হাই, ভাস্কৰ বৰুৱা ভাস্কৰ বৰুৱা হাই ভাস্কৰ ব্লগ মাৰিছ নাই? একদম পঞ্চায়ত নিৰ্বাচনৰ